নমস্কাৰ শ্ৰদ্ধেয় শিক্ষাগুৰু মণ্ডলী আপোনালোকক সকলোকে মডাৰ্ণ এডুকেশ্যনেল ইনফো চেনেলত স্বাগতম জনাইছোঁ। আজি আমি এটা ভিডিঅ' কৰিবলৈ লৈছোঁ বা ডিছকাশ্যন কৰিব লৈছোঁ ৰিগাৰ্ডিং MMLSAY বিষয়ে। এটা লেটেষ্ট নটিফিকেশ্যন ওলাইছে, আপোনালোকে জানে। সেই নটিফিকেশ্যনখনৰ জৰিয়তে আমাৰ কি ধৰণৰ ৰুল এণ্ড ৰেগুলেশ্যন দিছে সেইখিনি আমি ইয়াত আলোচনা কৰিম। আপোনালোকে মনোযোগৰে অলপ চাব। তো নোটিফিকেশ্যনটো চাওক। গভৰ্ণমেণ্ট অফ আছাম মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী 781006 নোটিফিকেশ্যন। ইয়াতে আছে নোটিফিকেশ্যন নাম্বাৰটো হৈছে MER 354019/403। ইন কণ্টিনিউৱেশ্যন টু দ্য নোটিফিকেশ্যন নাও MER 354019/283 dated 2nd January 2024, the Governor of Assam is pleased to notify that the rates of monthly subscriptions and process thereof for deduction of the subscription in case of government employees and pensioners notified in the notifications under reference will continue for the financial year 2025-26. তাৰ মানে হ'ল আমাৰ যিখিনি নোটিফিকেশ্যন আমাৰ এক্সিষ্টিং হৈ আছে, তো এই নোটিফিকেশ্যনৰ জৰিয়তে বুজাইছে আমাৰ ছাবস্ক্ৰিপশ্যন যিটো আছিলে সেইটো 2025-26 লৈকে ফাইনেন্সিয়েল ইয়াৰলৈকে এইটো কণ্টিনিউ থাকিব। ইয়াতে চাওক, প্ৰথমতে কি লিখিছে, মান্থলি ছাবস্ক্ৰিপশ্যন কণ্ট্ৰিবিউশ্যন ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2025-26 উইল কণ্টিনিউ এজ পাৰ দ্য ছাবস্ক্ৰিপশ্যন এমাউণ্ট নোটিফাইড ভাইড নোটিফিকেশ্যন নাম্বাৰ MER 354019/283 dated 2nd January 2024 and will be according to the grade in which the employee is currently employed at the time of registration. The monthly subscription contribution for the financial year 2025-26 will be as follows. তাৰমানে আমাৰ যেতিয়া এই MMLSOS ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে সেইটো সময়ত যিটো গ্ৰেডত আছিলে সেইটো গ্ৰেডৰ ওপৰত বেছ কৰিয়ে ছাবস্ক্ৰিপশ্যনখিনি হ'ব বা ডিডাকশ্যনখিনি হ'ব। ইয়াৰ ওপৰত বেছ কৰি আপোনালোকে জানে অলৰেডি আমাৰ যিটো টেবিল দিয়া আছে, গ্ৰেড 4ৰ কাৰণে কিমান হ'ব 125, গ্ৰেড 3ৰ কাৰণে 225, গ্ৰেড 2ৰ কাৰণে 325 আৰু গ্ৰেড 1ৰ কাৰণে 500। তাৰপিছত কি দিয়া আছে নোটিফিকেশ্যনখিনিত, এইখিনি অলপ ইম্পৰ্টেণ্ট হয়। দ্য ছাবস্ক্ৰিপশ্যনছ ৰেট ফৰ দ্য পেঞ্চনাৰ্ছ উইল বি এনুৱেলি অৰ one time lifetime subscription which will be 10 times of the annual subscription, that is 10 years contribution. ইয়াতে পইণ্টটো এইখিনি বুজাইছে, যিখিনি পেঞ্চনাৰ আছে সেই পেঞ্চনাৰ সকলৰ এটা টাইমতে ইহঁতৰ যিটো কণ্ট্ৰিবিউশ্যন দিব লগা আছে, যেনেকৈ আমাৰ ৰেগুলাৰ এমপ্লয়ীখিনি যে আছে, এমপ্লয়ীখিনি মাহে মাহে ডিডাক্ট হয়, কিন্তু এজন পেঞ্চনাৰ ক্ষেত্ৰত কি হ'ব, সি যেতিয়া ৰেজিষ্ট্ৰেশ্যনটো কৰিব তেতিয়া একেবাৰে 10 টাইমছ মানে 10 বছৰত যিটো হ'ব ছাবস্ক্ৰিপশ্যন। আৰু এই ছাবস্ক্ৰিপশ্যনটো কেনেকুৱা ধৰণৰ হ'ব, যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া যিটো ৰেট থাকিব সেইটোৰ ওপৰতে হ'ব। নাম্বাৰ 3 কি আছে চাওক, ইন কেছ অফ পেঞ্চনাৰ্ছ দ্য গ্ৰেড এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট উইল বি কনচিডাৰ্ড ফৰ ৰেট অফ এনুৱেল অৰ ওৱান টাইম লাইফ টাইম ছাবস্ক্ৰিপশ্যন, যিটো মই অলৰেডি ক'লোঁ। নেক্সট পইণ্ট হৈছে, ফিন আছাম উইল মেক প্ৰভিজন টু ডিডাক্ট দ্য ছাবস্ক্ৰিপশ্যন মান্থলি during the salary bill preparation by DDOs as per the grade of the employees for the financial year 2025-26. সেইটো আমাৰ তো ব্যৱস্থা আছে অলৰেডি, আপোনালোকে জানে। নেক্সট পইণ্ট হৈছে, ডুৰিং এণ্ড ডিছবাৰ্চিং অফিচাৰ্ছ অফ দ্য এমপ্লয়িজ উইল ডিডাক্ট ছাবস্ক্ৰিপশ্যন টুৱাৰ্ডছ MMLSAY as per the grade and corresponding rate of subscription for the financial year 2025-26 as per the table given above. আমাৰ ওপৰত যিটো টেবিল আছে সেইটো মতে ছাবস্ক্ৰিপশ্যনটো কৰি থাকিব। নেক্সট পইণ্ট হৈছে, ডিডাকশ্যন উইল বি মেড এগেইনষ্ট এমপ্লয়ী বাই ট্ৰান্সফাৰ আণ্ডাৰ দ্য ৰিচিপ্ট হেড 0210-01-800। এইটো হেডত আমাৰ কি হ'ব, ফাণ্ড যিখিনি ডিডাকশ্যন হ'ব এইখিনি ট্ৰান্সফাৰ হ'ব। নেক্সট পইণ্ট হৈছে, ইন কেছ অফ those government employees who are not willing to be included in MMLSAY and want to opt out, the concerned DDO may raise a ticket within Fin Assam with supporting documents so as to remove the option for
deduction of that particular employee from subsequent salary month. This need to be supported by the request for the same from the employee. এইটো আপোনালোকে জানে, এইটো এটা নতুন পইণ্ট হৈ আছে। কি হৈছে, যদি কোনোবাই ডিডাকশ্যন কৰিব নিবিচাৰে তেনেহ'লে কি কৰিব, DDOৰ ফালৰ পৰা আপোনালোকে এটা এপ্লিকেশ্যন হয়তো দিব, আৰু এপ্লিকেশ্যন দিয়াৰ লগে লগে আপোনালোকৰ DDOৰ ফালৰ পৰা এটা ৰেইজ কৰিব, টিকেট ৰেইজ কৰিব, আৰু সেইটোৰ জৰিয়তে আপোনালোকৰ যি ছাবস্ক্ৰিপশ্যন বা ডিডাকশ্যন হৈ আছে সেইটো আপোনালোকে বন্ধ কৰিব পাৰিব। ফাইনেল পইণ্টছটো হৈছে, pensioners will have to pay the contribution amount during the time of registration as per their corresponding grade at the time of retirement through EGRAS government receipt accounting system credited to the receipt head 0210-01-800। কোনোবাই পেঞ্চনাৰে যদি এইটো ছাবস্ক্ৰাইব কৰিব বিচাৰে বা এই ফেচিলিটিটো এভেইল কৰিব বিচাৰে তেনেহ'লে এখেতে যিটো সময়ত ৰিটায়াৰ্ড হৈছে সেইটোৰ ওপৰত বেছ কৰি ছাবস্ক্ৰিপশ্যন ডিডাকশ্যনখিনি কৰিব পাৰিব। এইখিনি আছিলে লেটেষ্ট নটিফিকেশ্যন ডেট 7/11/2025। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। আমাৰ যিটো এটা কনফিউশ্যন আছিলে যে ডিডাকশ্যন ৰেটটো বাঢ়িব নেকি, কিন্তু আমাৰ 2025-26 যিটো ফাইনেন্সিয়েল ইয়াৰ আছে ইয়াত কোনো ধৰণৰ বৃদ্ধি কৰা নহয়, যিটো এক্সিষ্টিং আছে সেইটোৱে চলি থাকিব। মাত্ৰ পেঞ্চনাৰসকলৰ কাৰণেহে অলপ সুবিধা কৰি দিছে ফেচিলিটিখিনি এভেইল কৰাৰ কাৰণে। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি আপোনালোকে ভাবে যে ভিডিঅ'টো চাই উপকৃত হৈছে তেনেধৰণৰ আৰু ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।